চৰকাৰটো বিশেষভাৱে কৰিব এবছলিউট মেজৰিটি লৈ পেলাই প্ৰথম কামটো হ'ব আমাৰ আমি যে এনাউন্সমেণ্ট দি আছে প্ৰচাৰ চলাই আছে এই যে মাটিৰ পট্টা দিম বুলি কোৱাটো সেইটো আমি দিম মাটিৰ পট্টাটো দিব আমি 1951 অসম চৰকাৰে যিটো লাইনত যিটো নিয়ম নীতি বনাই পেলাই মাটিটো জৰীপ কৰি পেলাই দিছে এই একে নিয়ম মুছলিমো পাব বেংগলীও পাব বড়োও পাব বা সব জাতি পাব আদিবাসী হোক বেংগলী হোক বা গোৰ্খাই হোক সব জাতিৰ কাৰণে আমি এই মাটিৰ পট্টাটো বিতৰণ কৰিব বহুত আছে মাটিৰ পট্টা হোৱা নাই বড়োসকলেও বহুত আছে বেংগলীও বহুত আছে মুছলিমো বহুত আছে গাৰো ৰাভা ৰাজবংশী আদিবাসী মুঠতে সব জাতিৰ লগত আছে সবকে আমি মাটিৰ পট্টা বিতৰণ কৰি দিব এই ক'ব পাৰে কিন্তু আমাক চৰকাৰ গঠন কৰিবলৈ বিফেপ দলক কাৰো সহায় নালাগে এবছলিউট ছিংগল মেজৰিটি পাই পেলাই বিফেপে চৰকাৰ গঠন কৰিব পাৰছে